এটা অৰুণোদয় দিছে 200কে লৈছে এখন অৰুণোদয় এজন ৰবীন্দ্ৰ চাহাই লৈছে ৰবীন্দ্ৰ চাহাই 1 নম্বৰ ৰবীন্দ্ৰ চাহাই লৈছে 200 টকাকে লৈ অৰুণোদয় দিছে ৰবীন্দ্ৰ চাহাই লৈছে বুথ কমিটি কেনে গঠন কৰিছিলি তুই বুথ কমিটি 4জন মানুহে কোন আছে তাক বুথ কমিটি কেনে গঠন কৰিছিলি এটা দুখীয়া মানুহ দিয়া নাই মিডিয়া লগত আমাৰ সত্য কথা কৈছে একে মোক ফোন কৰিলে দুডুয়া কি কৈছে মই দুখীয়া দুখীয়া হাজিয়া দিবি হেনে কৈছে মই এটা বাগানৰ সাধাৰণ চকীয়া কম মই মাইকে অন্ডৰ কাছে এজনী মানুহৰ দিন হাজিয়া কৰে মানুহ দিব লাগে হেৰি মানুহ অন্ডৰ কাছে আমি 830 টকা যেতিয়া দিছিলে অৰুণোদয় তেতিয়া মই পাই থাকো আজি 10 বছৰ 12 বছৰ হ'ল এতিয়া মই অৰুণোদয়টো একদম মোক ঘৰ কি দেখি কিনে কাটিলে অৰুণোদয় কি কাৰণে কাটিলে আমাৰ মতাটো ৰাতিপুৱা ওলাই গুঠলে কাম নহয় আৰু ৰদ দিলে কাম নহয় একদম মানে অৰুণোদয় কাটে আমি অৰুণোদয় পাবই লাগিব এনেকুৱা মানুহ কাটিছে এলা অন্য সাধে কৈছে বলে ঘুষালি লাগা আহি কৈছে পইচা দিলে কাহি নে ঘুষ কাছে মাত্ৰ আমি ঘুষ আনিও দিম দুপৰ দুপৰ আমি নাম হ'ব লাগিব কফি কাটিলে কেলে কাটিলো তোৰ নামটো কেলে কাটিলি আমাৰ কই কাটিলে মই আগৰ পৰা পাই থকা মানুহ 830 টকা পাম 30 টকা পাম 30 টকা পইচা পাই থকা মানুহ হে এক ভিতৰত চাৰিজনে নামটো কাটিছে দেখিছে না কম নাই পোৱা আজিলৈকে कहলে এটা কাম হ'বই নাপায় ঘুই ঘুই চাৰিজনে আছে এই চাৰিজনে কাটিছে মানে গৌৰৱ গগৈ এই চাৰিটা নাম ভৰাতে এঘৰ মানুহৰ ঘৰত কিন্তু এঘৰ চাৰ্ভে নাই কৰা আগতে অৰুণোদয় চাৰ্ভে কৰিছিলে প্ৰতি ঘৰ মানুহৰ ঘৰত চাৰ্ভে কৰিছে ফিল্ডলৈ মাতিছে ৰেচন কাৰ্ড চাউলৰ ৰেচন কাৰ্ড লৈছে নাম কৰি দিছে সেইটো হ'লে নহ'ব নহয় ঘৰে ঘৰত যাব কোন কেনেকুৱা চব কেইটা মানে তেতিয়া হ'ব চাৰ্ভে নকৰিলে কেলে চাৰ্ভে কৰিব লাগিছিলে Why go on the plan of oil? I got to fund the whole তুমি আজি লিখিলে বাবে আমাৰ বিধায়ক মহোদয়ে কথা দিছে তুমি এখন লিখিলে বাবে তোমালোকে চাৰিটা সহি কৰি দিয়া যে এইখিনি মানুহৰ কোৱা যোগ্য পাবই লাগিব মই আজি মই এই অৰুণোদয় তোমাৰ ঘৰৰ পাছ আহি সহি কৰি ল'লা মানুহ আপুনি অৰুণোদয় দিব আপুনি অৰুণোদয় দিলে আমি সেকেন্ড লিষ্টৰ নাম নাই মানে অৰুণোদয় আঁচনিটো আগৰ পৰা পাই আছিলো 830 টকা পাই আছিলো এতিয়া মোৰ বৰ্তমান মানে নামটো কাটি দিলে সুধিলো তেতিয়া ক'লে আপোনাৰ বোলে সেকেন্ড লিষ্টৰ নাম আহিব এগৰাকী সুধিলে এগৰাকীয়ে ক'লে নহয় বোলে আপোনাৰ এমএলএ কোটাত আছে হেনে ক'লে এতিয়াতো একো লিষ্টৰ নাম নাহা আৰু গতিকে মানে ডকুমেণ্টছখিনিতো যিখিনি লৈছিলে সেইখন বুথ কমিটি কেনেকুৱা কমিটি বনাইছিলে সেইখন নাজানো কিন্তু সেই কমিটিখনৰ মানুহখিনিক এতিয়া সুধিছো যে তেতিয়া কৈছে যে আছে নহয় আছে আপোনাৰ হ'ব নহয় হ'ব এতিয়া দুগৰাকী মানুহক ডাইৰেক্ট কৈ দিলে আপোনাৰ বোলে মোৰ শৈলেন সন্দিকৈয়ে বোলে এই এমএলএ কোটাত থৈ দিছে বোলে দুগৰাকী নাম কৰি দিছে ৰূপা সন্দিকৈ আৰু সুজাতা সন্দিকৈ নাম কৰি দিছে দেই সিহঁতক কৈছে আপোনাক এমএলএ কোটাত দিম বাকী কিজনে কিহৰ কোটাত দিব মানে কি হয় তেখেতে কি হয় নাজানো তেখেতে মানে বুথ কমিটিখনত আছে যদি ইহঁতে মানে ঘৰুৱাকে বুথ কমিটি এখন বনাই লৈছে ঘৰৰ ভিতৰতে কাৰোবাৰ ঘৰত এনেতো আনকালে অৰুণোদয় মানে চাৰ্ভে কৰে প্ৰত্যেকৰ ঘৰত চাৰ্ভে কৰে মই আজি পুৰণা পাই আহিছো প্ৰত্যেক ঘৰ মানুহৰ ঘৰত চাৰ্ভে কৰিহে অৰুণোদয় দিছিলে কিন্তু এবাৰ ঘৰৰ ভিতৰতে কৰি কিনি দিছে সিহঁতে সেইটো মানে উচিত বিচাৰ এটা লাগে পইচা লৈছে নেকি আৰু পইচা মানে 200 টকা ফোন মাৰি কিনি কৈছে আহিবি তোৰ নামটো ভৰাই দিম পইচা 200 টকা দিম আমাক নকলে আমি সেইকাৰণে ৰখি গলো আমি নকলো আমাক নকলে দেখি আমি ৰখি গলো
মোৰ বুথ কমিটি মানুহে কৈছে 4জন আছে, মাইকী মানুহ এগৰাকী আছে, মতা মানুহ 3জন আছে। গোটেই এজনী আছে, এজনী স্বপ্নালী সন্দিকৈ, মাইকী মানুহগৰাকী, তাৰপিছত ৰূপম সন্দিকৈ, গৌৰৱ গগৈ আৰু ৰবীন্দ্ৰ চাহ। এতিয়া ৰবীন্দ্ৰ চাহক আপোনালোকে সোধ-পোছ কৰিছে? ৰবীন্দ্ৰ চাহ সোধ-পোছ কৰিছে, মই নাজানো। আপোনাৰ আহিব নহয়, আপোনাৰ লিষ্টৰ নাম আছে 360গৰাকী নাম ভৰালে, তাত মোৰ নামটো নাহিলে, আৰু পিছত মোৰ নাম আহিবনে? আপোনাৰ ঘৰত কি কাম কৰে? মোৰ মানুহজনে বাগানৰ হাজিৰা কৰে। মোৰ ঘৰ চাই আহিব পাৰিব আপোনালোকে, বলক চাই আহিব। কেনেকে কৰি খাইছো, 2টা ল'ৰা মই পঢ়াইছো এনেকে, কিন্তু অৰুণোদয়টো পাই আছো কাৰণে মোৰ বহুত সহায় হৈছিলে। কিন্তু কটা কাৰণটো মই সেইটো মোৰ নাই, সেইটো কাৰণটো লাগে। আৰু যদি এইখিনি কৰিব নাই, তেতিয়াহ'লে আগৰ লিষ্টখন যিখন দিছিলে সেইখন নতুনকে এখন বনাই দিয়ক। তেওঁ পাই আছিলে, তেওঁ নামটো কাটি দিলে। তেওঁ কালি পৰহি গম পাইছে। মই বোলো তোমালোকৰ ল'ৰাটোৰ নাম আহিলে? নাই নহয় বোলে। তেতিয়াহে সি সোধ-পোছ কৰিছে যে সেই ল'ৰাটো একোৱেই নাজানে, হাগিব মুতিব লাগিছে, ক'বলৈ নাজানে, খাবলৈ নাজানে, সেই ল'ৰাটোৰ নাম কাটি দিছে। এনেপা আমাৰ একো নালাগে, আমি পুৰণি মানুহ হয় নহয়, আমাৰখিনি 830 টকা পাব। আৰু আমাৰ মানুহজনে অলৰেডি ৰাতিপুৱা ওলাই গধূলি সোমায়, সেনেকুৱা এটা মানুহৰ পৰা তাৰমানে এইটো অৰুণোদয় আঁচনি কাটিছে। সেইকেইটা পইচা লৈ তাৰমানে বহুতখিনি কাম কৰিবলৈও পাৰিছিলোঁ। সেনেকুৱাখিনি মানুহৰ পৰা কাটিছে আপোনালোকে, তাৰমানে ইহঁতি বুথ কমিটিয়ে কাটিছে। বুথ কমিটি 4জন আছে, 4জনৰ মাত্ৰতে এইটো তাৰমানে হৈছে। আৰু একে ঘৰত বহিয়ে এইখিনি কাগজ পত্ৰ তাৰমানে চাইছে, মেলিছে। কিন্তু ঘৰে ঘৰে চাৰ্ভে কৰিব নাই যোৱা, ঘৰে চাৰ্ভে নাই কৰা। প্ৰথম পুৰণা যিসকলে পাইছিল সেইবিলাকো কাটি দিছে। আমি পুৰণা, মই 830 টকা পৰা পঞ্চায়তৰ ফালৰ পৰা অহা আমাৰ, সেই তেতিয়াই কাটিছে আমাৰ। চাওকচোন আপুনি, আজি কিমান দিনৰ পৰা পাই আছো। ঘৰে ঘৰে চাৰ্ভে কৰিব লাগে। এইটো এঠাইতে বহি কিনে চাৰ্ভে কৰা কথা নহয় ন, এইটো ঘৰে ঘৰে চাৰ্ভে কৰিব লাগে। কোন পোৱা যোগ্য হয় ন চাব লাগে। সিহঁতি চাৰ্ভে নকৰিলে সিহঁতি ঘৰে ঘৰে চাৰ্ভে কেলে নকৰিলে? সিহঁতি এঠাইত বহি কিনে চাৰ্ভে কৰিব নালাগে নহয়, ঘৰে ঘৰে চাৰ্ভে কৰিব লাগে। বোলে এই ঘৰ মানে পোৱা হয় নে নহয় দেই, সেইটো চাব লাগে চকুতে। আজি এটা বিকলাংগ ল'ৰাটো আজি অৰুণোদয়টো কাটিছে, কি কাৰণে কাটিছে? লিষ্টত বিকলাংগ মানুহখিনি আছিলে, বিকলাংগ ল'ৰাখিনি পোৱাৰ পিছতে বৃদ্ধ পাব সেইখিনি পাব বুলি কৈছিলে। সেই বিকলাংগ ল'ৰাটোক কেলে কাটিলে আজি? সেইটো নাজানে নি চাৰ্ভে কৰিবলৈ? সেইটো বাছি দিছিলে চৰকাৰে, ভালকে চাৰ্ভে কৰি মেলি যে অৰুণোদয় নাম সুমিয়াব দেই, সেইটো কেলে সেনেকুৱা কৰিলে? চৰকাৰেতো কোৱা নাই প্ৰথমতে দিয়ক বুলি, ধনী ঘৰবোৰক দিয়ক বুলি। সেইটো চাই দিব লাগে ভালকে। মোৰ মানুহে যে হাজিৰা কৰে, সেই মানুহে যে মোৰ নামটো আজি অৰুণোদয় নামটো কাটিছে, কি কাৰণে? আজি গুচি আহে, সেনেকুৱা মানুহে আজি অৰুণোদয় কাটিছে, কি কৰিবলৈ কাটিছে? সিহঁতি চাৰ্ভে কৰিব নাজানে, প্ৰায় ধৰা মানুহ কাটিছে অৰুণোদয়। সিহঁতি ভালকে চাৰ্ভে কৰিব লাগে না, ঘৰে ঘৰে ঘূৰি কেনে। এঠাইতে বহি চাৰ্ভে কৰা কথা নহয় এইটো। এতিয়া কি হ'ল, কাটি দিলে কেনেকে মই নাজানো। এখেতে কাটিলে ৰবীন্দ্ৰই কাটিলে, যে কাটিলে মানে ন, কোনে কাটিলে আমিতো নাজানো। আমাৰ হাতৰ পৰা ল'লে সিহঁতি কোনে কাটিলে আমি কেনেকে এতিয়া কাটিলে। মোৰতো উপায় বুদ্ধি নাই, মই সেইটা প্ৰচেছ চলি আছিলো ইমান দিন। মোৰতো আগে পিছে কোনো নাই, মই একোৱে নকওঁ। বাগানৰ পাত তুলিছিলো, এতিয়া পাত তুলিবলৈ বন্ধ হৈ গ'ল। এতিয়া ঘৰত থাকো, লোকৰ ঘৰত ধান মাৰো, ধান চাওঁ, ঘৰত থাকে, বেলেগে খাই খাওঁ। এইবোৰ লোৱা বেলেগে থাকে আকৌ, মই অকলে থাকো। ঘৰ দুৱাৰ নাই, মই অকণমানি বাঁহৰ ঘৰ একোঠালিত থাকো, একোৱে নাই মোৰ। ইহঁতে এইটো বুজি কেনে মোক কাটি দিব লাগে নিচতে। এইটো কাটি মানে প্ৰথম আছে বুলি কৈছে, এতিয়া নাম আছে বুথ কমিটি বুলি নহয়, এইটো এটা কমিটি বনাইছিলে AGP 2জন আৰু BJP 2জন, 4জন কমিটি এটা বনাই দিছিলে অৰুণোদয় চাৰ্ভে কাৰণে। তো ৰেচন কাৰ্ড প্ৰতি অৰুণোদয় পায়, কিন্তু প্ৰথম চাৰ্জ আছিলে বিধৱা, বিকলাংগ, অবিবাহিত, বিয়া বিচ্ছেদ। এতিয়া প্ৰথম যে বিকলাংগজনে নাই পোৱা, বিকলাংগ যোনটো ৰেচন কাৰ্ড তাৰ ঘৰত এজন পাইছে অলৰেডি। বিকলাংগ কিন্তু এতিয়া ৰেচন কাৰ্ডত এটাই দিব, চোৱা চিতা দায়িত্ব তোমালোকৰ আছিল। এতিয়া যদি ডকুমেণ্টছখিনি আনি দিছে, তাত মানে আপোনাৰ বিকলাংগ হওক বা যি হওক, কিন্তু বিকলাংগ ঘৰত পাইছেতো তাই ৰেচন কাৰ্ড, কিন্তু ৰেচন কাৰ্ড এটাই। এতিয়া এটা গুৰুত্বপূৰ্ণ এটা অভিযোগ দিছে আপোনালোকৰ ওপৰত, 200 টকাকে লাগে বুলি কৈছে। এইটোতো মই আজিলৈকে কোনো কোৱা নাই, যদি ৰাইজে এইটো কৈছে এইটো ভুল ডিচিশ্যন। মই পইচা লৈ কোনো কাম কৰা নাই, মোৰ নিজৰ ব্যৱসায় আছে, মই কিন্তু ৰাইজৰ কাম কৰিছোঁ হয়, কিন্তু আজিলৈকে 4 পইচা কাৰো পৰা লোৱা নাই। আপুনি কি ব্যৱসায় কৰে? মই কাঠৰ ব্যৱসায় কৰোঁ। ইয়াত আপোনালোকক অৰুণোদয় চোৱা চিতা কৰিব দিছে? হয়, দিছিলে। এতিয়া পুৰণা মানুহখিনি যে নাই পোৱা, আজি যে পুৰণা মানুহ নাই পোৱা মানে আপোনাৰ আমি পঠিয়াইছিলোঁ 364 মানুহৰ মানে নাম পঠিয়াইছিলোঁ ৰেচন কাৰ্ডৰ, তাৰ ভিতৰত আপোনাৰ 190 আহিছিলে। 190 ভিতৰত আপোনাৰ 2টা কেনেকৈ কিবা কাট খাই গ'ল, 188 পালোঁ। তাৰপিছত মই বিধায়কক কৈ মেলি কেইটামান আনিছোঁ, তাত মোৰ ফৰ্মখিনি আহি পোৱা নাই। বৰ্তমান মানে লিষ্টত নাম আছে,
নাম আছে বুলি কৈছো, কিন্তু এইসকল মানুহে মানে বিশ্বাস কৰা নাই। কিছুমানৰ নাম আছে, কিন্তু তথাপিতো মানে ফৰ্মটো আহিলেহে মই দিব পাৰিম। বিধায়ক কোটা আছে, ফৰ্মটো যেতিয়া আহিব তেতিয়া মই চহী কৰিব মাতিম। এই যে অৰুণোদয় আপোনালোকে বাছনি কৰিছিলে, এইটো ক'ত কৰিছিলে? এইটোতো আমি ফিল্ডত ডকুমেণ্টছখিনি ফিল্ডত লৈছিলোঁ, আৰু বাছনি কৰিবলৈ হ'লে আমিতো ৰেচন কাৰ্ডৰ পৰা বাছনি কৰিছোঁ। প্ৰত্যেক ৰেচন কাৰ্ডত এটা অৰুণোদয় বুলি এই যিসকল আমাৰ চৰকাৰৰ যিটো ঘোষণা মানে যিসকল বঞ্চিত হৈ পৰিলে, এতিয়া বিকলাংগ ধৰি যিসকল পূৰ্বতে পাইছিলে, তেওঁলোকৰ কি ডকুমেণ্ট নাই নেকি? তেওঁলোকৰ ৰেচন কাৰ্ড বিকলাংগ ডকুমেণ্টছটো আছে, কিন্তু সিহঁতৰ ঘৰত দুটা পৰিয়ালো ভাগ হৈ গৈছে, 2 ভাই ককাই। ঘৰটো সম্পূৰ্ণ বেলেগ, কিন্তু ৰেচন কাৰ্ড বনোৱা নাই। ৰেচন কাৰ্ড এটা, কিন্তু আমি ৰেচন কাৰ্ডত আমি এটাই অৰুণোদয় দিব পাৰিম। আমাৰ চৰকাৰৰ যিটো গাইডলাইন আছে, তাত আমি 2টা দিব নোৱাৰোঁ। 2টা দিলেও সেইটো কম্পিউটাৰত লোড নলয়, কাট খাই যাব। 2টা আমি কেতিয়াও তাত ভৰাব নোৱাৰোঁ। আমি তেনেকৈ কৈছিলে, কিন্তু ভৰাইছিলোঁ, 2টামান ভৰাইছিলোঁ, তো তাত কাট খাই গ'ল। আপোনাক কেলে ঘেৰাও কৰিছে? ৰাইজে কৈছে যিখিনি নাই পোৱা তাত মানে কাটিছোঁ বুলি কৈছে, কিন্তু মই কটা নাই কি কাৰণে? আমাৰ 364 আমাৰ মানে অৰুণোদয় আমাৰ হিতাধিকাৰী আছিলে, মানে আমাক ডকুমেণ্টছ দিয়া, কিন্তু সেই ডকুমেণ্টছত আপোনাৰ এতিয়া চৰকাৰৰ পৰা যিটো লিষ্ট আহিছে, ওপৰৰ পৰা গাইডলাইন 190 আহিছিলে, তুমি গাড়ী থকাবোৰ নাই দেখা নেকি? গাড়ী থকাবোৰে পাইছে যে আমি যে নাই পোৱা। তো 190 দিছিলে, তাতো 2টা কাট খালে 188 পালোঁ।